হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। তো মই বৰ্তমান বহি আছোঁ মই হেমাংগৰ ঘৰৰ বাটত। আমাৰ কলতীয়া ভাই আছে। কলতীয়া ভাই আজিকালি মানে ইনষ্টাত বেলেগ এডিট কৰি ভিডিঅ' বনায় আৰু পূৰা ভিউজ চিউজ মাৰিছে। তো বৰ্তমান আমি আমাৰ ৰাস চলিব 5 তাৰিখৰ পৰাই মানে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে আজি আমি চাব যাম। আমাৰ ওচৰতে মানে অলপমান দূৰ আৰু তথাপি যাওঁ আৰু আপোনালোকক দেখাওঁ না কি জুবিন দা অবিহনেতো ৰাস এনেও সেমকা হ'বই। তথাপিও যাওঁ আৰু আপোনালোকক দেখাই আছোঁ। থ'ব লগে এবাকে অবি ভাই আহি গৈছে ইয়াৰ বাৰ্থডে বোলে আজি। এইটো আহি গৈছে ভিডিঅ'টো চাই থাকক আৰু। আবেলি রে রোদালি ধীরে ধীরে হেরাই যায়। এই গাইজ আপোনালোকে দেখা পাইছে ৰাস্তাৰ কাষে কাষে বঢ়িয়াকৈ লাইট চাইট ফিটিং কৰা হৈ গৈছে। বাকী প্ৰায় কাম আধা আধি হৈছে আৰু চাই থাকক আৰু ভিডিঅ'টো শেষলৈ। ধীরে ধীরে হেরাই যায় আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি তো এই গাইজ মানে এখানে আছে আমাৰ বাণিজ্য মেলাৰ গেট। ইয়াতে বঢ়িয়াকৈ দোকান পোহাৰ গেলে আহি যাব বঢ়িয়াকৈ। এতিয়াতো অহা নাই। এই আগত দেখি বঢ়িয়াকৈ মিনা বজাৰ চিনা বজাৰ আহি গৈছে। এইগিলাখানো কাম চাম চলি আছে। এইগিলাখান নথখাওঁ আৰু আপোনাক মেইন মন্দিৰৰ দৃশ্যবিলাক দেখাওঁ আৰু তোমালোক কাম মানে বাকী আছে। ইয়াতেও কিবা কানি হ'ব। এইগিলাখান মানে কিবা কানি আহি গৈছে আকৌ নহয়। এই গাইছ এইখনে আছে আমাৰ মন্দিৰৰ মুখ্য গেট। দেখা পাইছে আপোনালোকে বঢ়িয়াকৈ মানে অলপ সজাব আৰু এতিয়াতে সজা নাই যিহেতু 3 দিন 2 দিন বাকী আছে আৰু এতিয়া মানুহ গাইছ মানে কাম চাম চলি আছে আৰু তো চাই থাকক। গোৱা চিষ্টেম কৰি দিছে মানে পানী চানী হৈ গৈছে অলপ পানী একদম গোৱাৰ মাজে মাজে আহি গৈছোঁ আৰু গাড়ী একদম বোকা হৈ গৈছে গাইছ কি কম মানে। ইয়াতে মানে মূৰ্তি চূৰ্তি থোৱা হ'ব মানে এইগিলাখান গোটাই যিমান যি আছে এইগিলাখান পুৰা এই তাকে লাগি আছে আৰু কিবাকে আছে মন্দিৰ। মনত করো তোমার হতে একেলগে চাই ৰোৱা তৰাটিক বিচাৰো। কেইদিনমানত আৰু ক্লিয়াৰ হ'ব। চাই আছে দাদাজনে বঢ়িয়াকৈ কাম কৰি আছে। দাদা কেনেকুৱা হ'ব এবাৰ? বৰষুণটো কমলি ভাল আছিল ন অলপ। এবাৰ বঢ়িয়াকৈ সজাই আছে আপোনালোকে দেখা পাইছে মানে আপোনালোকে দেখা পাইছে বঢ়িয়াকৈ সকলো কাম চাম বঢ়িয়াকৈ মানে চলি আছে। এবাৰ মূৰ্তি চূৰ্তি সজাই আছে চবেই। তো বৰষুণৰ কাৰণে অলপ পানী চানী হৈ গৈছে আৰু এইগিলাখান আপোনালোকে দেখা পাইছে। তথাপিও ক্লিয়াৰ হৈ যাব আৰু ৰাস হৈছে আমাৰ 5 তাৰিখৰ পৰাই। আজি কেই তাৰিখ আমাৰ? 2 তাৰিখ আৰু কেইদিন বাকী আছে? 3 দিন পিছত মানে তো বঢ়িয়া চালিয়া লগা হ'ব মানে। এতিয়া কাম চাম মানে চলি আছে আধা বাকী আছে আৰু 2 দিন বাকী আছে আৰু 2 দিনৰ পিছত এইগিলা গোটেই ক্লিয়াৰ হৈ যাব। ৰভা চভা বঢ়িয়াকৈ সজাই পৰা তোলা হ'ব। ভিডিঅ'টো চাই থাকক আৰু নেকি।
তো গাইজ মানে ইয়াতে দুনিয়াৰ মানুহ আহি গৈছে মানে যিহেতু বাণিজ্য মেলাত মানে দোকান পোহাৰগিলা আহিব তাৰে কাৰণে মাটি চাটি মানে দোকান ক'ত দিব ক'ত নেট এইগিলা আলোচনাৰ কাৰণে আহি গৈছে ইয়াতে মানে দোকানগিলা হ'ব গাইজ এই আগত দেখা পাইছে এইটো মীনা বজাৰ মানে মীনা বজাৰৰ কাম চলি আছে এখান্তি আৰু বেলেগ নাই আৰু দেখাব লগা তো ৰাসত লগ পাম আৰু একদম ফাৰ্ষ্ট দিনা গাইজ মানে এতিয়াতে আমাৰ এইগিলা প্ৰস্তুতিগিলা হোৱা নাই আৰু 2 দিন বাকী আছে একদম ৰাসৰ ফাৰ্ষ্টৰ দিনা দেখাম আৰু আজি নাই অলপমান আপোনালোকক দেখালোঁ আৰু যিহেতু ঘৰতে আনাই আছোঁ আহি কিনে দেখালোঁ আৰু এই বাকী কপিল ভাই আদা আহি কিনে ইয়াতে চাই আছে কাম চাম ফাৰ্ষ্টৰ দিনা দেখাম আৰু না কি ভালকৈ এতিয়া যিহেতু হোৱা নাই আৰু ভালকৈ আজিলৈ এইটো দেখালোঁ আৰু নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক আজিলৈ বাই বাই আৰু বাদ দিয়া জয় জুবিন দা